হয়, আজি আমাৰ কাছমাৰী শিৱ মন্দিৰ প্ৰাংগণত অৰুণোদয় আঁচনি 3.0 অনুষ্ঠান আছিলে। সেই অনুষ্ঠানত আমাৰ টাইম 60 অসমৰ সাংবাদিক কিষণ ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই গাঁৱত আহি আমাৰ সংবাদ মাধ্যমৰ কিষণ ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ কাছমাৰী শিৱ মন্দিৰ প্ৰাংগণত অৰুণোদয় আঁচনি 3.0 শুভাৰম্ভ কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতাজী চৰকাৰে। আজি আমাৰ প্ৰায় অসমৰ বসবাস কৰা প্ৰায় 38 লাখ মহিলাক আজি অৰুণোদয় পাবলৈ সক্ষম হৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো কাম ভালকৈ কৰি গৈছে, দিনে নিশাই আমাক ৰাইজৰ কাৰণে চাইছে। সেইবাবে আমাৰ কাছমাৰী ৱাৰ্ডৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সৰ্বপ্ৰথম সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই যেনেকৈ আমাৰ সমষ্টিত কাম কৰি গৈছে, বহুতো ভাল হৈছে। আগতকৈ আমাৰ বহুত কাম কৰিছে, দিনে নিশাই আমাৰ কাম কৰি আছে। সেই বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ফলত আমাৰ কাছমাৰী গাঁৱত 170 গৰাকী মহিলাই অৰুণোদয় পাবলৈ সক্ষম হৈছে। বিশ্বজিৎ ফুকন ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ কাছমাৰী ৱাৰ্ডৰ পৰা। আৰু আমাৰ এই চৰকাৰে বহুতো কাম কৰি গৈছে অসমৰ কাৰণে, অসমৰ ডেভেলপমেণ্ট কাৰণে। সেইকাৰণে আমি মামাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ক'বলৈ বিচাৰিছোঁ, হিমন্ত মামা জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ। নমস্কাৰ।